আনে ইমান সুন্দৰকৈ পিঠাবোৰ বনায় দীঘল দীঘলকৈ একদম দেখিবলৈ মিহি মিহি আৰু ইমান ধুনীয়া চিধা চিধা দেখিছে নহয় এইখিনি দেখিছেনে ইমান বেয়া পিঠাখিনি এই দুইখিনি কিন্তু ময়ে বনোৱা দেই মোৰ লোকৰ পিঠাবোৰ চাই পিনে খুব বেয়া লাগে যে মই ইমান দীঘলকৈচোন ভালকৈ বনাব নাজানো ইমান ট্ৰাই কৰোঁ কিন্তু ট্ৰিকটো নাজানো বনাবলৈ কেনেকৈ বনায় কিন্তু আজি ট্ৰিকটো জানি গ'লোঁ দেই আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ সেইকাৰণে ভিডিঅ'টো বনালোঁ এয়া দেখিছে চালনী এখন লৈ লৈছোঁ আৰু ধুনীয়াকৈ টেৱাখনত চালনী দি পিঠাখিনি চালি চালি দিছোঁ আৰু যিমান দীঘলকৈ ইচ্ছা সিমান দীঘলকৈ দিব পৰা গৈছে আপোনালোকেও চাগে জানেই তথাপি মই মোৰ যিটো এক্সপিৰিয়েঞ্চ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এই গোটেই পিঠাখিনি কিন্তু খুন্দনাত খুন্দা নহয় আকৌ দেই মিক্সিত খুন্দা পিঠা হয় বৰা চাউলৰ মিক্সিত খুন্দা পিঠা এটাও পিঠা ভঙা নাই কিন্তু এনেকৈ ইমান ধুনীয়াকৈ পিঠাবোৰ উঠিছে আপোনালোকে বিশ্বাস নকৰিব সেইকাৰণে দেখুৱাই লওঁ আহক এয়া চালনীখনত মই পিঠাখিনি চালিছোঁ মিক্সিত মই খুন্দিছোঁ অৱশ্যে আগদিনাখন তিয়াই ৰাখিছিলোঁ ধুনীয়াকৈ ধুই পখালি বৰা চাউলৰ পিঠাখিনি আগদিনাখনেই তিয়াই ৰাখিছিলোঁ পিছদিনাখন টুকি লৈ পিনে মই পাছবেলালৈহে খুন্দিছোঁ দেই পিঠাখিনি খুন্দি লৈ পিনে চালি চালি এনেকৈ হেঁচা মাৰি মাৰি গ'লোঁ খুন্দনাত খুন্দিবলৈ যিহেতু বহুত কষ্ট এটাকৈ মিক্সিত পটককৈ হৈ যায় আৰু এই মোৰ মিক্সিটো বহুত ভাল প্ৰায় 5 বছৰে হৈ গ'ল লোৱা কিন্তু ইমান ভাল মিক্সিটো পিঠা একদম মানে বেছি চালিবই নালাগে ইমান জল্দি পিঠাবোৰ গুৰি হয় আৰু খুব ধুনীয়া হয় পিঠাবোৰ খুব সহজতে হৈ যায় মাত্ৰ 1 কেজি পিঠা খুন্দোতে চাগে 5 মিনিটমান সময় মোক লাগিছে চালোতে মেলোতে খুন্দিবলৈতো মাত্ৰ 1 মিনিটো নালাগে এবাৰত ইমান জল্দি মানে গুড়া হৈ যায় এয়া দেখিছে মই পিঠাখিনি এনেকৈ গোটেইখিনি চালি গ'লোঁ আৰু টিপি টিপি হেঁচা মাৰি গ'লোঁ তাৰপিছতে অৱশ্যে আৰু এটা কথা ইয়াতে আমি ফ'ল' কৰিব লাগিব এই পিঠাখিনি ডাইৰেক্টলি এনেকৈ চলাৰ পিছতে অলপ দেৰি ফ্ৰিজত ৰাখিছিলোঁ যদিও মানে যেতিয়া টেৱাত দিছিলোঁ প্ৰথমতে কিন্তু ভাঙি গৈছিলে তাৰপিছত কিন্তু অকণমান পানী যেতিয়া মিক্স কৰি মই মোহাৰি আকৌ এবাৰ চালি চালি যেতিয়া টেৱাত দিলোঁ তেতিয়া কিন্তু পিঠা বৰ ধুনীয়াকৈ উঠিলে দেই আপোনালোকেও যদি পিঠাবোৰ বৰ দীঘলকৈ বনাব নোৱাৰে বা মিহিকৈ বনাব নোৱাৰে তেতিয়াহ'লে এই ট্ৰিকটো অৱলম্বন কৰিবচোন খুব সুন্দৰ হয় কিন্তু মই কৰি চালোঁ সঁচাকৈ মিক্সিত খুন্দা পিঠাও ইমান ধুনীয়াকৈ উঠে নহয় আপোনালোকে বনাই চালে গম পাব আজি মোৰ ভিডিঅ'টোত আপোনালোকে মোৰ জংকীয়ে চিঞৰি থকা এটা মাত শুনি আছে ন সি যে অকলে থাকিলে ইমান চিঞৰি থাকে নহয় মোক বৰ আমনি কৰি থাকে আজি মই অকলে এইখিনি কাম কৰি আছোঁ যে এইটো কাৰণে সি চিঞৰি আছে এইবাৰ পিঠাখিনি বনাই নিজৰে ভাল লাগিছে ইয়াত দিছে নহয় ইমান বেছি গোটেইখিনি চালিলোঁ আৰু ইয়াত খেৰেচিয়া নাথাকিলেই খুব ধুনীয়াকৈ পিঠাখিনি গুৰি হৈ গ'ল আগতে মই ভাবোঁ ইমান দীঘলকৈ আনে পিঠাবোৰ বনায় মোৰ পিঠাবোৰ বেয়া হয় মই দীঘলকৈ বনাবই নোৱাৰোঁ চুটি হয় বা পিঠিটো কেতিয়াবা মিহি নহয় গোটেইখিনি পিঠা খুন্দা হৈ গ'ল আৰু জেগাডোখৰ ভালকৈ চফা কৰি ল'লোঁ এতিয়া এইফালে চাওক টেৱাখন পাতি লৈ পিনে চালনীখনত এনেকৈ ডাঙৰ চালনী বা যিকোনো চাইজৰ চালনী এখন লৈ পিনে এনেকৈ চালি টেৱাখনত ডাইৰেক্ট দি দিলোঁ খুব ধুনীয়া হয় দেই পিঠাবিলাক আৰু আপোনালোকক দেখুৱাইছে নহয় পিঠাবোৰ কিমান ধুনীয়া হৈছে আৰু খুব সহজ লাগিছে এইবাৰ পিঠা বনাই খুন্দাৰ ঝামেলা নাই কষ্টও নহয় হাতো নিবিষায় এনেকৈ মিক্সিত দিয়েই বৰা চাউলৰ পিঠাখিনি এনেকৈ আমি নভঙাকৈ পিঠাবোৰ বনাব পাৰোঁ কি সুন্দৰকৈ উঠি গৈছে দেখিছে ন কাৰোবাৰ যদি বনাবলৈ সময় নাই তেতিয়াহ'লে মোক যোগাযোগ কৰিব পাৰে মই বনাই দিম কিবা ঘৰুৱা অনুষ্ঠান পাৰ্বণত যদি দৰকাৰ হয় পিঠা এনেকৈ মই বনাই দিব পাৰিম আপোনালোকে মোক যোগাযোগ কৰিলেই মই দিব পাৰিম দেই যোগাযোগ কৰিব আৰু বনাই চাব এবাৰ কেনেকুৱা হৈছে পিঠাবোৰ এবাৰ নিজেও এক্সপিৰিয়েঞ্চ কৰিব লাগে নহয় জানো বাৰু এয়া চাওক এইবাৰ মই ভোগালী বিহুৰ কাৰণে পিঠা বনালোঁ ওচৰৰখিনিয়ে আহিব পাৰে দেই খাবলৈ ইয়াতে নিমন্ত্ৰণ কৰিছোঁ আহিব এনে কিন্তু বিহুত নিমন্ত্ৰণ নিদিলেও আহিব লাগে বাৰু ওচৰৰখিনিক কৈছোঁ সময় পালে আহি যাব চাহ একাপ খাই যাব বিহু খাই যাব আৰু মই বনোৱা পিঠা কেনেকুৱা হৈছে চাইও যাব পাৰিব আৰু খাইও যাব পাৰিব এয়া ভোগালী বিহুৰ পিঠা এয়া দেখিছেনে কিমান দীঘলকৈ বনাইছোঁ সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল দেই।